যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ, কিবা এটা বস্তু খাওঁ বুলি ক'লেও খাব নোৱাৰোঁ, ইনকম যে নাই। গতিকে কোনোবাই দিলেহে খাব পাৰিম। গতিকে কোনোবা এটা কোনে দিব? পু যদি আছে, অৰ্থাৎ পুত্ৰ যদি আছে পুত্ৰই দিব, বোৱাৰীহঁতে দিব। আৰু যদি দিলেতো খালোঁ, যদি নিদিলে তেতিয়াহ'লে আৰু হ'ল আৰু সেইটোৱেই। যদি ভালৰ ভাল হয়তো দিলে, যদি সেই ভালৰ নহয় তেন্তে আৰু এই মানে চোৱাহে হ'ব আৰু খোৱা নহ'ব। আৰু এইফালে গাৰ বিষ জ্বৰ লৈ আপুনি পৰি আছে, দুটা টেবলেট আনি দিয়া মানুহো নাই। যিও দিছে দুদিনৰ মূৰত এটা টেবলেট আনি সেইটো আনি দিলেহে, তাৰপিছত আৰু গমগতি লোৱাই নাই আৰু কি হ'ল নহ'ল, ভাল পালি নে নাই বা আৰু কিবা ব্যৱস্থা কৰিব লাগিব নেকি, নাই সেইবিলাক খা খবৰ। যাৰ ফলত আপোনাৰ চেতনা আহিছে যে মই আচলতে কি কৰিলোঁ, এইবিলাকতো আশা কৰা নাছিলোঁ, এনেকৈতো মোৰ জীৱন যাব বুলিতো মই ভবা নাছিলোঁ, এতিয়া কিয় এনেকুৱা হ'ল। সেই তেতিয়াই হাই হাই হে ভগৱান, তেতিয়া ভগৱান। তাৰ আগলৈকে কিন্তু ভগৱানৰ গমগতি পোৱা নাছিলোঁ। তাই বুলি ওহে নৰ এই কলিৰ কালে, বৃদ্ধা দৰ্প অহংকাৰ তেজহে সকলে। সেইকাৰণে বৃদ্ধা অহংকাৰ, মোৰ সম্পত্তি আছে, মোৰ বল বিক্ৰম আছে, মোৰ বিদ্যা আছে, মোৰ ল'ৰা ছোৱালী আছে, সিহঁত থাকোঁতে মোৰ মানে এইবিলাক কোনোদিনো কি নহ'ব, অসুবিধা নহ'ব। কিন্তু সময়ত দেখা গ'ল এইবিলাক এনেই ভবা কথাহে, তাৰ কিন্তু একো সঁহাৰি পোৱা নগ'ল। সেইকাৰণে আমি এই মিছা যিবিলাক মায়া মোহৰ সংসাৰ, এই সংসাৰ যিবিলাক মোৰ ভাবি আমি আশা পালন কৰি আছোঁ, সেইবিলাকৰ পৰা আমি হাবাথুৰি খাই ফুৰিব লাগিব এটা দিনত। সেই মোৰ নহয়, সেইটো কাৰোবাৰহে। সেইকাৰণে আমি মনৰ যিটো অহংকাৰ, এই অহংকাৰ ত্যাগ কৰি মানে আগৰ পৰাই ঈশ্বৰৰ কথা চিন্তা কৰিব লাগে। এই সময়ত যদি এতিয়া আমি গোটেই বছৰটো ভাত পানী খাব লাগিব, তাৰ কাৰণে ধানৰ প্ৰয়োজন আছে। এতিয়া ভঁৰালত যদি মই ধান ভৰাই যদি উঠাব পাৰোঁ, তেতিয়াহ'লে গোটেই বছৰটো নিশ্চিন্ত মানে চলিব পাৰিম নি? খোৱা বোৱাত আমাৰ কোনো অভাৱ নহ'ব ধানৰ ভাতৰ। গতিকে আমি কষ্ট কৰি কি কৰিব লাগিব? খেতিডৰা কৰিব লাগিব। খেতিডৰাত যে ধান মুঠি পালে ভঁৰালত যেতিয়া তুলিম, গোটেই বছৰটো আমি নিশ্চিন্তমতে খোৱা বোৱাৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে। নহ'লে আকৌ কিনিবলগীয়া হ'লে কি জ্বালা, সেইটো আৰু কিনোতাইহে গম পায় কিমান পইচা যায়। আৰু ঠিক তেনেকৈ আমাৰ গাত বল শক্তি থাকোঁতেই, সময়ে থাকোঁতেই যদি আমি ধৰ্ম চিন্তা কৰোঁ, ঈশ্বৰ চিন্তা কৰোঁ, তেতিয়াহে আমাৰ কিছুমান কৰ্ম হ'ব। পাপ আৰু পুণ্যৰ কথা এষাৰ আহি পৰিছে। আমাৰ নিজৰ দেহৰ পাপো খণ্ডন হ'ব, পুণ্য অৰ্জন হ'ব। আৰু যদি তাকে নকৰি আমি যদি কেৱল মানে যিটো উপযুক্ত সময়, সেই উপযুক্ত সময়ত যদি আমি গৌৰৱত আবদ্ধ অহংকাৰ কৰি চলোঁ, তেতিয়াহ'লে অহংকাৰ কৰোঁতে কৰোঁতে সময় পাৰ হৈ যাব আৰু এটা দিনত কিন্তু আমি গৈ পস্তাব লাগিব। এতিয়া যিজন মানুহে সেই ঠাই পাইছে সেইজনে গম পায় যে এই অৱস্থাত কেনেধৰণৰ অনুভৱ হয়। আজি এজন বৃদ্ধাই এই অৱস্থাত পৰি যিটো যন্ত্ৰণা ভোগ কৰিছে বা যিখিনি অসুবিধা পাইছে, তেওঁ হয়তো ডেকা কালৰ কথালৈ এবাৰ হ'লেও মনত পৰে যে তেতিয়া মই কি অৱস্থাত আছিলোঁ। আমাৰ মনত পৰে এটা সময়ত। ভগৱানক সেইকাৰণে সময় থাকোঁতে আৰাধনা কৰিবলৈ দিছে। আমাৰ ভাগৱতত তাৰ দৃষ্টান্তত দেখুৱাইছে আমি কিমান বছৰ বয়সত আচলতে ধৰ্ম কৰিব লাগে। কিমান বছৰ বয়সত ধৰ্ম কৰিব লাগে? ভাগৱতত দেখুৱাইছে। ভক্ত প্ৰহ্লাদে 5 বছৰত কৰিছিলে, ধ্ৰুৱই 5 বছৰত কৰিছিলে, দুইটাই 5 বছৰৰ পৰাই মানে ধৰ্ম আচৰণ কৰিছে। আৰু তেওঁলোকে ভগৱানৰ সাক্ষাতে পাইছে, সাক্ষাতে দৰ্শন পাইছে ভগৱানৰ কোলাত উঠি গৈছে। লক্ষীদেৱেতো ধ্ৰুৱকে কোলাত তুলি নি পেলাই ঘৰত থৈ আহিছেগৈ। সেয়া ভাগ্য।
হিংসা নিন্দা পৰচৰ্চা জাতি অভিমান তেজীয়া সবাৰে মনে কৰ সমজ্ঞান। সেইকাৰণে কাকো সৰু ডাঙৰ উচ্চ নিচ্চ এনেকৈ ভেদভাৱ নকৰি ধনী দুখীয়া এইবিলাক ভেদভাৱ নকৰি সকলোকে সমান চকুৰে চাব দিছে। যিকেইটা দিন আমি বাচি থাকিম সেইকেইটা দিন চবৰ লগতে কি কৰিব লাগিব, সমানভাৱে চলি যাব লাগিব। কাকো আমি সৰু ডাঙৰ কৰিব নোৱাৰোঁ, ভাল বেয়াও বাচিব নোৱাৰোঁ, চবকে সমানে চাব লাগিব। যেনে ৰ'দ, সূৰ্য দেৱতাই যেতিয়া মানে আকাশৰ পৰা যেতিয়া আমাক পোহৰ দিয়ে, ভাল বেয়া এইবিলাক কি বিবেচনা কৰি পোহৰ দিয়ে নেকি? কাৰোবাৰ বোলে এই ঘৰ মানুহ বেয়া, ইহঁতৰ ঘৰত পোহৰ নিদিওঁ, তাপ নিদিওঁ, এইটো কৰে নেকি? এইখিনি ঠাইত লেতেৰা, ইয়াত পোহৰ বা তাপ নিদিওঁ, চব ঠাইত সমানে দি গৈছে, সমানভাৱে। ঠিক তেনেকুৱা আমাৰো অন্তৰ তেনেকুৱা হ'ব লাগিব। আমি কাকো সৰু ডাঙৰ জাতি অজাতি এইবিলাক বিচাৰ কৰিব নালাগিব। চবকে কিন্তু আমি কি কৰিলোঁ, যাক যিটো ধৰণে আমি মানিব লাগে সেইমতে আমি মান দিব লাগে। আমাৰ মাজত যিটো নেকি উচ্চ নিচ্চ সৰু ডাঙৰ ভেদাভেদ ভাৱ, যিটো ধনী দুখীয়া এনেধৰণৰ ভাৱবিলাক আমাৰ অন্তৰত আহিব নালাগে। কাৰণ কেইদিনমানৰ কাৰণেহে হৈছে, আমি ইয়াৰ পিছত আকৌ যাবই লাগিব। এই একে ঠাইতে যোৱা হ'ব, চবেই কিন্তু জমা লৈয়ে যাব লাগিব। তাত গৈ আকৌ লগেই হ'ব লাগিব চবেই। ইয়াত আৰু ভেদাভেদবিলাক কি হয়? আত্মপৰ ভেদাভেদ না ভাবিহ মনে, দুষ্টজনে কায় মনে সেৱ যতনে। কি কৈছে? নিজৰ পৰৰ যিটো ভিন ভেদ ভাৱ আমাৰ অন্তৰত আহে, নিজৰটোক আমি বেছি গুৰুত্ব দিম, আনৰটোক মানে অৱহেলা কৰিম, সেইটো অনুচিত। নিজৰ পৰৰ এই ভাৱটো নানি আমি সকলোকে নিজৰ বুলিয়ে ধৰিব লাগিব, সমানে চাব লাগিব সকলোকে। আৰু এই ধৰণে যদি আমি সকলোৰে লগত সমান ব্যৱহাৰ সৎ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ভগৱানৰ কৃপা হ'ব আৰু মন খুব পবিত্ৰ হ'ব। মন পবিত্ৰ নহ'লে ভগৱানে কেতিয়াও কৃপা নকৰে। 84 লক্ষক জুনি কৰিয়া ভ্ৰমণ, বহু ভাগ্যে লভে নৰ মানৱ জীৱন। আমি যে এই নৰ যিটো দেহটো যে পালোঁ, এইটো 84 লক্ষ বাৰ 84 লক্ষৰ মানে গৰ্ভধাৰণ কৰি জন্ম লৈ মৰিলোঁ, জন্ম ল'লোঁ, এনেকৈ 84 লক্ষ বাৰ জন্ম লোৱাৰ পিছতহে মানুহৰ জন্ম হোৱাৰ সৌভাগ্য। এই এনেকৈ জন্মান্তৰ আমি কষ্ট ভোগ কৰি কৰি আহি আজি মানুহৰ জন্মটো পাইছোঁ। এই মানুহৰ জন্ম পোৱাৰ আগমুহূৰ্তলৈকে আমি ঈশ্বৰক এটাই সাধনা কৰিছোঁ যে প্ৰভু, এই ইমান যে কষ্ট, এমত শাস্ত্ৰৰ বাণী সুধীজন ভনে, মৰিয়া মনুষ্য হ'ব জানিব কে মনে। আমি যে মানুহ জনম পাইছোঁ, ইয়াৰ পিছত মৰাৰ পিছত আকৌ মানুহ হ'ম, এইটো কেনেকৈ গম পাম? মানুহ হ'ম জানো? যদি হ'ম কেনেকৈ গম পাম? আমি মানুহ হৈ পেলাই আকৌ মানুহৰ জন্ম পাম নে নাপাম? প্ৰশ্ন হৈছে সেইটোৱে। মানুহৰ কৰ্ম যদি কৰোঁ তেতিয়াহ'লে মানুহ হ'ব পাৰিম, আৰু যদি মানুহৰ কৰ্ম নকৰোঁ, পশুৰ কৰ্ম কৰোঁ, তেতিয়াহ'লে পশুৱে হ'ব লাগিব। কৰ্মটোৱে মেইন। আমি সেইকাৰণে মানুহৰ জন্মত খুব চাই চিতি কিছু কৰ্ম কৰিবলগীয়া হয়। মানুহৰ কৰ্ম কৰিলে আমি মানুহ হ'ব পাৰিম, যদি মানুহৰ কৰ্ম নকৰোঁ তেতিয়াহ'লে আৰু আশা নকৰাই ভাল। মানুহ আৰু নহ'ম, পশুৱে হ'ব লাগিব। সেইকাৰণে আমি কেতিয়াও লোকক ঠগ প্ৰবঞ্চনা কৰিব নালাগে, কেতিয়াও মিছা বেচা কৰিব নালাগে, আৰু কেতিয়াও আমি কি কৰিব নালাগে, কুকুৰ মেকুৰীৰ দৰে আচৰণ কৰিব নালাগে। সেইবিলাক যদি কৰোঁ তেতিয়াহ'লে পিছৰ জন্মত কিন্তু আমি সেই ভাগলৈকে যাবগৈ লাগিব। আজি যদি মোৰ স্বভাৱ চৰিত্ৰ কৰ্মবিলাক যদি কুকুৰ মেকুৰী ভূত পিশাচৰ দৰে হয়, হিংসা নিন্দা অনবৰতে যদি মানুহৰ এইবিলাক মই কৰি থাকোঁ, মৃত্যুৰ পিছত কিন্তু মোৰ গতি সেইটোতেই হ'ব। মৃত্যুৰ পিছত সেইটোৱেই হ'ব, এই কুকুৰ মেকুৰীৰ জন্মেই ল'ব লাগিব। গতিকে মানুহৰ নিচিনা চলিবলৈ শিকা উচিত। আমি কিন্তু এইখিনি কথা জানিব লাগে।
যাতনার কথা কিছু মনে নাই, মৃত্যুর যাতনা তাও রবে অজানাই। এটা চাওক, আমাৰ মানুহে কয় মানুহৰ জনম দ্বিতীয়বাৰ নহয়, এবাৰেই হয়, গতিকে মৰি যোৱাৰ পিছত আৰুতো মানুহৰ জনম পাম নাপাম এইটোতো গেৰেণ্টি নাই, আৰু নোপোৱাটোৱে খাটাং। গতিকে আৰু এই জনমটো পোৱাৰ পিছত যদি আমি আনন্দ নকৰোঁ, ভোগবিলাক নকৰোঁ, কেতিয়া কৰিম? গতিকে এটা খাও পিও মজ কৰোঁ, খাই বৈ আনন্দ উপভোগ কৰিব লাগে, এয়া কয়। কিন্তু ইয়াত কি কৈ আছে? সেইকাৰণে কয় যে মৰাৰ পিছত মোৰ শাস্তি হ'ব, গৰুৰ পেটতে জন্ম পাম নে ছাগলীৰ পেটতে পাম নে ক'ত, কোনেনো দেখিছে? এইবিলাক আৰু মিছা কথা কয়। কিন্তু শাস্ত্ৰই কি কৈ আছে যে এইবিলাক আমি যিটো কৰ্ম বৰ্তমান কৰিম, এই কৰ্ম অনুযায়ী মানে পিছত জন্ম পাম। আমি গৰ্ভত যিটো শাস্তি ভোগ কৰিলোঁ, সেই শাস্তিটো কিন্তু আমি পাহৰি গ'লোঁ। আকৌ ইয়াৰ পিছত মৰাৰ পিছত যিখিনি শাস্তি পাম, সেইখিনিও আমি পাহৰি যামগৈ এটা সময়ত। কিন্তু শাস্তি ভোগ কৰিয়ে থাকিব লাগিব জন্মান্তৰে, এবাৰ ইটোত এবাৰ সিটোত। মৃত্যুৰ যাতনা তাও ৰবে অজানাই। আৰু মৃত্যুৰ পিছত যে আমি কিবা শাস্তি পাইছিলোঁ, সেই কথাও কিন্তু আমি ইয়াত আহি আৰু কাকো ক'ব নোৱাৰোঁ। আৰু সেইটো মই যে কি শাস্তি ভুগিলোঁ, এইটোও কোনোৱেও আৰু কি কৰিলে দেখা নাপালে। সেইকাৰণে যিহেতুকে দেখা পোৱা নাই, আমাৰ মানুহে সেইকাৰণে মানে এটাই ভাবে যে মৃত্যুৰ পিছত কি হ'ব, আৰু সেইবিলাক যিহেতুকে আমি কোনোদিন দেখাও নাই, গতিকে সেইটোৰ ওপৰত আমাৰ বিশ্বাসো নাই। যি হয় হ'ব, দেখা যাব। কিন্তু হ'ব কি? এইটোৰ শাস্ত্ৰই কৈ আছে যে সি যি কৰ্ম কৰিলে সেয়াই হ'ব। বেয়া কৰিছে, তাৰ বেয়াই হ'ব। মোৰ 84 লক্ষৰ জন্মৰ কথা কৈ আছে ন, এই 84 ভিতৰতে স্থান হ'বগৈ। আৰু এসব কঠোৰ সত্য কৰিয়া শৰণ, শ্ৰী গুৰু গোবিন্দ স্বৰে দেৱ নাৰায়ণ। দুৰ্লভ মানৱ জন্ম অনেক সাধনে, মৰিয়া মনুষ্য হ'ব জন্মিব কেমনে। মৰি আমিতো আৰু জন্ম লৈছোঁ, মৃত্যুটো হ'বই। মৃত্যুৰ পিছত আকৌ আমি জন্ম পাম। কিন্তু মানুহ যে জন্ম হ'ম, এই কেনেকৈ মানুহৰ জন্ম হ'ম, ইয়াৰ বিষয়ে আমি কিন্তু জনাটো উচিত। যে একবাৰ আমি মানুহৰ জন্ম পাই জন্মটো বৃথা খেদিলোঁ, তাৰপিছত যেতিয়া বাৰ্ধক্য নামিলেহি, যেতিয়া বুঢ়া হ'লোঁ, দুখ কষ্ট ভুগি তেতিয়া জ্ঞান পালোঁ যে আচলতে আমি কৰিবলগীয়া কাম এইটো আছিলে, সেই কৰ্মখিনি আমি নকৰিলোঁ। যাৰ ফলত আজি কি হৈছে, মই এতিয়া পস্তাবলগীয়া হৈছে। মই উচিত কৰ্মটো থৈ অনুচিত কৰ্ম কৰিলোঁ, যাৰ ফল এতিয়া আমি কি কৰিব লাগিব? কুকুৰ মেকুৰীৰ হৈ তাক ভুগিব লাগিব। গতিকে ইয়াৰ পিছত মানুহৰ জন্ম যদি আকৌ এবাৰ পালোহেঁতেন, তেতিয়া কিন্তু মই এইবিলাক দুষ্ট কৰ্ম নকৰি মই কিন্তু ভগৱানৰ সেৱা ভক্তি কৰিলোহেঁতেন। মনতে বাসনা জাগিছে। কিন্তু ঘটনা হ'ল, এই মানুহৰ জন্ম হ'বলৈ হ'লে মই কি কৰিব লাগিব? ইয়াৰ পিছত এই মানুহৰ জন্মটোৰ পিছত আকৌ যদি মানুহৰ জন্ম হ'ব বিচাৰোঁ, তেতিয়া মই কি কৰ্ম কৰিব লাগিব? সেই বিষয়ে শাস্ত্ৰই ক'ব যে আমি কি কৰ্ম কৰিলে পুনৰ মানুহ জন্ম হ'ব পাৰিম। শুন যত সাধুজন কৰি নিবেদন, 84 লক্ষ জনী পথেৰ বৰ্ণন। এতিয়া ক'ব 84 লক্ষ যে আমি যে উঠনি ক'লোঁ, 84 লক্ষ যে আমি গৰ্ভ ভ্ৰমণ কৰি আহিলোঁ, এই 84 লক্ষ মানে ভ্ৰমণৰ পথটো কেনেকুৱা, ক'ত কেনেকৈ আমি আছিলোঁ, 84 লক্ষবাৰ যে জন্ম ল'লোঁ, ক'ত কেনেকৈ মানে জন্ম ল'লোঁ, কি জন্ম পালোঁ, কেনেকৈ ল'লোঁ, কি কষ্ট ভুগিলোঁ, সেই বিষয়ে ওলাব। যিজনৰ শ্ৰদ্ধা আছে সেইজনে কিন্তু এই জ্ঞানটো লৈ মানে অনুতাপ কৰিব যে তেতিয়াহ'লে আমিচোন বৰ্তমান যিটো কণ্ডিশ্যনত আছোঁ, তেতিয়াহ'লে ইয়াৰ আগততো আমি ইয়াতকৈ মানে কিবা এটা বেলেগ জীৱন পাইছিলোঁ, যিটো জীৱনত আমি কুকৰ্ম কৰি আজি এই অৱস্থাত আছোঁ, মানে কৰিবলৈ গৈছে তাৰ যন্ত্ৰণাটো, কৰ্মৰ ফল ভুগিবলগীয়া হৈছে। তেন্তে ইমান সুন্দৰ এটা জন্ম আমি পাই লৈ কি কৰিলোঁ? আটাইতকৈ মানে ভাল
আৰু সুবিধাজনক জন্মতে হ'ল মানুহ জন্মটো। কাৰণ মানুহে হৰিনাম গাব পাৰে, মানুহে মানে ধৰ্ম কি, পাপ কি, পুণ্য কি, এই কথা চিন্তা কৰিব পাৰে। অইন জীৱই কিন্তু এইটো নোৱাৰে। আৰু আজি চাওক, গীতা, ভাগৱত, ধৰ্মৰ যিবিলাক শাস্ত্ৰ পুথি, সেইবিলাক পঢ়িবৰ কাৰণে আমি কি কৰিছোঁ, আজি ইয়াত ধুনীয়াকৈ নামঘৰ এটা বনাই লৈছোঁ। আমি ইমান সুন্দৰ এটা জীৱন পায়ো আমি কি কৰি পেলালোঁ, আমাৰ জীৱনটো বৃথাই নিলোঁ, বৃথাই পাৰ কৰিলোঁ এই জনমটো। যাৰ ফলত এতিয়া কি হ'ব, যেতিয়া জ্ঞান পালোঁ তেতিয়া কি দেখিম যে এই জ্ঞানকেইটা, যেতিয়া আমি গম পালোঁ যে মানুহৰ জন্ম আমি পাই লৈ আমি কৰিলোঁ অপব্যৱহাৰ, যাৰ ফলত নেকি আজি আমাৰ জীৱনত একোৱে কৰা নহ'ল। এতিয়া মৃত্যুৰ পিছত আমি কুকুৰ মেকুৰীহে আকৌ ববলৈ আহিব লাগিব, শাস্তি। গতিকে যদি আমি ভাল কৰ্ম কৰিলোহেঁতেন আমাৰতো এই দশা নহ'লহেঁতেন। এই ভাবি তেওঁ অনুতাপ যেতিয়া কৰিলে, তেতিয়াই কিন্তু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাটো আহি গ'ল। যদি শ্ৰদ্ধা আহিলে যে হে প্ৰভু, মইতো অজানিতভাৱে এনেকুৱা এনেকুৱা কৰ্ম কৰি পেলালোঁ, যাৰ ফলত মোৰ এইবিলাক অপৰাধৰ অপৰাধী, এতিয়া মোক আৰু এটা সুযোগ দিয়া। নেক্সট বাৰ মই যদি আকৌ মানুহৰ কুলত জন্ম পাওঁ, তুমি যদি সেইকণ কৃপা কৰি মানুহৰ কুলত জন্ম দিয়া, এইবাৰ কিন্তু মই এই ভুলটো দুনাই আৰু নকৰোঁ। এই যে মৃত্যুৰ সময়ত ভগৱানৰ প্ৰতি যিটো শ্ৰদ্ধা আহিল, আমি যে এক মনে এক চিতে ভগৱানক যে আৰাধনা কৰিলোঁ, হয়তো পিছৰবাৰ আপুনি মানুহৰ জন্ম পাবও পাৰে। অপকৰ্ম কৰিও কিন্তু আপুনি পাই যাব। আমাৰ এষাৰ কথা আছে, বোলে এক হৰি নামে হাজাৰ পাপ তৰে, এমনকি সাধ্য আছে একজনে এত পাপ কৰে। এবাৰ নাম ল'লে হাজাৰ পাপ খণ্ডন হৈ যায়। তেতিয়াহ'লে এনেকুৱা পাপ আছে নেকি যিটো নেকি মানুহৰ মানে এই কৰ্মবিলাক কৰিলে পাপ হ'ব? এবাৰ নাম ল'লে হাজাৰ খণ্ডনে হৈ যায়। এতিয়া কোনটো কথা কৈছে? একবাৰ ল'লে যে মানে খণ্ডন হোৱাৰ কথাটো যে কৈছে, কোনটো কথা কৈছে? সেইটো হ'ল কি, মন প্ৰাণ দি আমি যদি ঈশ্বৰৰ নাম লওঁ, সেইটো একবাৰ ল'লেই যথেষ্ট। আৰু দিনৰ দিনটো কাম বন ক্ষতি কৰি আমি মানে চিঞৰ বাখৰ কৰি ফূৰ্তি ফাৰ্তা কৰি গান বাজনা যে কৰিছোঁ, এইটোত কিন্তু আপোনাৰ পাপ খণ্ডন নহ'বও পাৰে। কাৰণ আপোনাৰ মনত মানে যিটো একাগ্ৰতা, যিটো আপোনাৰ মানে মনৰ মাজত ঈশ্বৰৰ প্ৰতি যিটো শ্ৰদ্ধা, সেইটো অন্তৰত নায়েই। কেৱল ৰাইজৰ ঠাইত মিলি থাকিবৰ কাৰণে বা আনন্দ অকণমান পাইছোঁ ইয়াৰ কৰি আছোঁ, কিন্তু শ্ৰদ্ধা ভক্তি যাৰ আছে, তেওঁ যদি সেই কৰ্মটো বা ঈশ্বৰৰ নামটো যদি লয়, এক নাম ল'লেই তেওঁৰ কামটো হৈ যায়। মৃত্যুৰ সময়ত এজন মানুহৰ মুখেদি ৰাম নাম কৃষ্ণ নাম কেতিয়াও নাহে। সেইজনৰে আহিব যিজনে শ্ৰদ্ধাবোৰে আজীৱন মানে লৈ আছিলে। তেওঁ মৃত্যুৰ সময়ত কিন্তু তেওঁৰ মুখেদি কৃষ্ণ নাম আহিব, ৰাম নাম আহিব। অভ্যাস, এইটো আমাৰ ৰিহাৰ্চেল হৈ আছে। আমি এতিয়া যিটো কৰি আছোঁ এইটো ৰিহাৰ্চেল। গতিকে আমাৰ অভ্যাসটোৱে মেইন। এতিয়া আমি যিটো কৰি আছোঁ, আমি এইটো ধৰ্ম বুলি ধৰিলে ভুল হ'ব যে মই যে দুদিন ধৰি পাঠত গৈ আছোঁ, ঈশ্বৰৰ নাম গুণ শুনি আছোঁ, মানে ভকতক মানে সেৱা কৰি পদধূলা লৈছোঁ, মোৰ মানে যথেষ্টখিনি পুণ্য অৰ্জন হৈছে। মিছা কথা, এইটোত একোৱেই হোৱা নাই। আপোনাৰ ইনকম কিমান হৈছে সেইটোত এটা হিচাপ নিকাচ নহয়। আচলতে এতিয়া কৰি আছে কি, যিটো কৰ্ম কৰি আছে এই কৰ্মটোৰ অভ্যাস নিপুণতা বাঢ়িছে। এই নিপুণতা বাঢ়াৰ পিছত হ'ব কি, যোনদিনাখন আপোনাৰ সময় হ'ব সেইদিনাখনহে আপোনাৰ এই কৰ্মৰ ফলটো ওলাব। সেইদিনা যদি আজি আমি হৰিনাম ৰাতি দিনে ল'ব পাৰোঁ, এইটোত আমাৰ মুক্তি নহয়। এই যে মৃত্যুৰ সময়ত যদি আমি মুখেদি হৰিনাম ল'ব পাৰোঁ, সেইটোহে আচল। আৰু সেইদিনা যাতে আমাৰ মুখেদি হৰিনাম ওলায়, এইটো ৰিহাৰ্চেল হৈ আছে। যেনে নাটকখন কৰিবলৈ হ'লে আমি এমাহ আগৰ পৰাই ৰিহাৰ্চেল কৰিব লাগে। কেতিয়াবা সংলাপ ভুল, কেতিয়াবা মানে এক্টিং ভুল, এজনে দেখুৱাই দিয়ে যে এইটো নহয় এইটো এনেকৈ নহয়, সংলাপটো এনেধৰণে মাতিব লাগিব আৰু এনেকুৱা মানে এক্টিংটো দিব লাগিব, অভিনয়টো কৰিব লাগিব। তেতিয়াহে পজ আছে, তাল মান মিলিব লাগিব, তেতিয়া নাটক ভাল হ'ব। যোনদিনা নাটক হ'ব সেইটো হ'লে শেষ নিশা। আৰু সেই নাটকত যদি আপুনি ভাল ৰোল কৰিব পাৰে, অভিনয় ভাল কৰিব পাৰে, সংলাপ ভাল দিব পাৰে, তেতিয়াহ'লে কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ যেতিয়া নেকি আপুনি বচন মাতি পেলাই
মানে অভিনয় কৰিব, সেইদিনাখন দৰ্শকে আপোনাক হাত চাপৰি বজাই আকৌ কি দিব, পুৰস্কাৰ। খুব ভাল পাব। এই আমাৰ গতিকে এইটো ৰিহাৰ্চেল হৈ আছে। মৃত্যুৰ দিনাখন যদি আপুনি ভাল বচন মাতিব পাৰে, সেইদিনাখন চাপৰি বজাব দেৱলোকে, বোলে ঠিক এই হ'ল ভকত। কিন্তু সেইদিনাখন যদি ভুল মাতোঁ, আমি মাতিব লাগিছিলে কৃষ্ণ, হৰে কৃষ্ণ, কিন্তু সেইদিনাখন মাতিলোঁ কাক? মানে অভিনয়ৰ লাষ্টত মানে বেয়া হ'ল, সংলাপ বেয়া, অভিনয় বেয়া, তেতিয়া মানে দৰ্শকৰ ছাপোৰ্ট নাহিব। হাত চাপোৰ্টত দূৰৰ কথা, সেইদিনা শিলগুটিহে দিব, দলিয়াব, শিলগুটি দলিয়াব। গতিকে আমি অভিনয় যদি ভাল কৰিবলৈ হয় আৰু যদি আমি নাটক ভাল কৰিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু আখৰাটো, এই ৰিহাৰ্চেলটো সদায় কৰিব লাগিব। আৰু সেইকাৰণে আমি এতিয়া ৰিহাৰ্চেলত নামিছোঁ।